তো ৰাইজ আপোনালোকে জানেই, আপোনালোকক একদিন দেখাই আহিছিলোঁ আমাৰ খনামুখত হীৰক জয়ন্তী উদযাপন কৰিছিলে। এতিয়া অসমৰ চুকে কোণে ৰাসৰ সমাপ্তি কৰিছে। এই সমাপ্তি কৰাৰ সময়তেই আমাৰ খনামুখ আঞ্চলিক শংকৰদেৱ কলাকৃষ্টি কেন্দ্ৰই ৰাসৰ হীৰক জয়ন্তী উদযাপন কৰিছিলে 5 দিনীয়া কাৰ্যসূচীলৈ। আৰু আজি শেষ দিনটোত সাংস্কৃতিক শোভাযাত্ৰা কৰিবলৈ গৈ আছে। আৰু তালৈকে আমি গৈছোঁ একদম সাজি-কাচি। আমাৰ লগত আছে মোৰ এই ভাইটি দীপনয়ন, তাৰপৰা এজন আছে আমাৰ ৰঞ্জিত গগৈ। আজি আপোনালোকক সুন্দৰকৈ দেখাবলৈ চেষ্টা কৰিম। আৰু তাৰপিছত ৰাতিলৈ এখন ব্যতিক্ৰমী ভাওনা আছে, যিখন ভাওনা মহিলাসকলে প্ৰদৰ্শন কৰিব। সুন্দৰকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল, আমি এতিয়া আহি পালোহি খনামুখ শংকৰদেৱ কলাকৃষ্টি কেন্দ্ৰ। আহকচোন বাৰু আজি এই সাংস্কৃতিক শোভাযাত্ৰাটোৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰোঁ। কৃষ্ণ ছাৰ, আজি আমাৰ শিৱসাগৰ জিলাৰ খনামুখ আঞ্চলিক শংকৰদেৱ কৃষ্টিকলা কেন্দ্ৰত 5 দিনীয়াকৈ হীৰক জয়ন্তী অনুষ্ঠান আয়োজন কৰিছিলে। আজি শেষৰটো দিন, আৰু আজি এতিয়া এই সাংস্কৃতিক শোভাযাত্ৰা কৰিবলৈ লৈছে। আপুনি তাৰ ওপৰত অলপ কৈ দিয়কচোন। হয়, আজিৰ পৰা প্ৰায় 70 দশকৰ উপস্থিতিত আমাৰ খনামুখ শ্ৰী শ্ৰী শংকৰদেৱ কৃষ্টিকলা কেন্দ্ৰৰ হীৰক জয়ন্তী বৰ্ষ উপলক্ষে 5 দিনীয়া কাৰ্যসূচী লোৱা হৈছিলে। এই কাৰ্যসূচীত ইতিমধ্যে 4টি দিন সুকলমে পাৰ হৈ গ'ল। এতিয়া 5 নম্বৰ দিনত আজি সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ গোটেই খনামুখবাসী ৰাইজে উলহ মালহেৰে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছেহি। লগতে আমাৰ খনামুখ মজলীয়া বিদ্যালয়ৰ তৰফৰ পৰাও এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। এই সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ খনামুখ মজলীয়া বিদ্যালয়ৰ 2টি দলে অংশগ্ৰহণ কৰিছে। এতিয়া আমাৰ এই ৰাস মঞ্চত আমাৰ 14খন গাঁও, প্ৰায় 14খন গাঁও সাঙুৰি থকা নাই জানো? এতিয়া এই শোভাযাত্ৰাটো এই 14খন গাঁৱত কৰিব নেকি? হয়, আজি যি শোভাযাত্ৰা আৰম্ভ হ'ব ইতিমধ্যে এই শোভাযাত্ৰাই গোটেই 14খন গাঁৱকে সাঙুৰি লোৱা হৈছে, আৰু প্ৰত্যেক গাঁৱৰ পৰাই ইয়াত সহযোগিতা আগবঢ়াইছে। গতিকে সকলোলৈকে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এগৰাকী বাইদেউক পাইছোঁ। আপোনাৰ টিমটো কিহৰ টিম? শংকৰ মাধৱ। তুমি কি শংকৰ? তুমি মাধৱদেৱ। এয়া ভক্তসকল ন? এইটো বন্ধুসকল, সাংস্কৃতিক শোভাযাত্ৰাত ময়ো সমভাগী হৈছোঁ। আমাৰ এইটো তহঁতি ক'ৰ? খনামুখ মজলীয়া বিদ্যালয় নহয় জানো? এতিয়া তহঁতি দিহানামৰ পাৰ্টি নহয় জানো? আচ্ছা, তহঁতি এতিয়া বজাই দে কিবা এটা আকৌ। বন্ধুসকল, এই সাংস্কৃতিক শোভাযাত্ৰাটোত প্ৰায় 1000ৰো অধিক ৰাইজে অংশগ্ৰহণ কৰিছে। এই শোভাযাত্ৰাটোৰ অসমীয়া সমাজখনৰ কৃষ্টি সংস্কৃতিকে আদি কৰি জাতি জনজাতিৰ সাজপাৰ পৰিধান কৰি আমাৰ উঠি অহা নৱপ্ৰজন্মটোৱে অংশগ্ৰহণ কৰিছে। উদ্যোক্তাসকলে এই শোভাযাত্ৰাটোৰ যোগেৰে আমাৰ উঠি অহা নৱপ্ৰজন্মটোক দেখাবলৈ চেষ্টা কৰিছে যে আমাৰ অসমীয়া সমাজখন কৃষ্টি সংস্কৃতিকে আদি কৰি নানান ক্ষেত্ৰত কিমান চহকী। ভাইটি আৰু ময়ো এই দিহানামৰ দলটিৰ লগত কিছু দিহানাম পৰিৱেশন কৰিবলৈ চেষ্টা কৰিছোঁ। এনেদৰে প্ৰায় 14খন গাঁৱত দিনটো শোভাযাত্ৰা কৰি আমাৰ গন্তব্যস্থানত উপস্থিত হওঁ। তো ৰাইজ, দিনৰ কাৰ্যসূচী সম্পন্ন হ'ল। দিনটো সাংস্কৃতিক শোভাযাত্ৰাতে গৈ থাকিলোঁ। 11টা বজাৰ পৰা প্ৰায় 3টা বজালৈকে সাংস্কৃতিক শোভাযাত্ৰা হ'ল, কাৰণ 14খন গাঁও সাঙুৰি লোৱা হৈছেতো, সেইকাৰণে বহুত দেৰি হ'ল। আৰু এতিয়া গধূলিয়ে হ'ল। গধূলি ঘৰলৈ গৈ মেলি এতিয়া এইবোৰ গৰম কাপোৰ পিন্ধি আহিলোঁ। তাৰপিছত আজি আপোনালোকক দেখাম এখন ব্যতিক্ৰমী ভাওনা। ব্যতিক্ৰমী বুলি এইকাৰণেই কৈছোঁ যে তাৰ প্ৰত্যেকগৰাকী শিল্পীয়ে হৈছে এগৰাকী মহিলা। আৰু আজি ব'লক আমি দেখাবলৈ চেষ্টা কৰোঁ, তেওঁলোকক সুধিবলৈ চেষ্টা কৰোঁ তেওঁলোকৰ অনুভৱখিনি। ব'লক। ৰাইজসকল, আমি এতিয়া আহি পালোহি গ্ৰীণ ৰুম, আৰু এতিয়া ইয়াত হৈ আছে মহিলাসকলৰ পেইণ্ট কৰি আছে। আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ইয়াৰ মহিলা টীমটোৰ সভাপতি সভানেত্ৰী সকলোকে সুধিবলৈ চেষ্টা কৰিম তেওঁলোকে কেনেদৰে প্ৰস্তুতি চলাইছে আজিৰ ভাওনাভাগীৰ কাৰণে। তো ব'লক বন্ধুসকল, সুধিবলৈ চেষ্টা কৰোঁ। নমস্কাৰ বাইদেউ, আপোনাক প্ৰথমে আমাৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকে এভাগী মহিলা ভাওনা প্ৰদৰ্শন কৰিবলৈ গৈছে, আৰু ভাওনাখনৰ নামটো কি প্ৰথমে কৈ লওকচোন। গান্ধাৰী কৃষ্ণৰূপ দৰ্শন।
আচ্ছা গান্ধাৰী কৃষ্ণৰূপ দৰ্শন বাইদেউ এতিয়া আপুনি কথা কওকচোন বাৰু এই যে আপোনালোকৰ যিখিনি মহিলা ভাওনা যিটো এটা ব্যতিক্ৰমী চিন্তা এইটো ব্যতিক্ৰমী চিন্তাধাৰা এতিয়া বৰ্তমান সমাজখনত যদিও মানে মহিলাসকলক পুৰুষৰ দৰে ইকুৱেলিটি কৈ থাকে সম অধিকাৰ দিওঁ কৈ থাকে কিন্তু এই কোনোবা নহয় কোনোবা এখিনিত মানে মহিলাসকলক আগবাঢ়ি যোৱাত কিছুমান সমাজৰ এনেকুৱা মানুহ আছে আগবাঢ়ি যোৱাত টান পায় মানে তেওঁলোকে আগবাঢ়ি যোৱা নিবিচাৰে বাধা দিয়ে এতিয়া এই মহিলা ভাওনা ভাগি আপোনালোকে কৰিবলৈ গৈছে এই মহিলা ভাওনা ভাগি এই দলটো খোলাৰ পাছত আপোনালোকে কিবা প্ৰত্যাহ্বান পাইছে নেকি আমিতো ঘৰৰ ফালৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট পাওঁ কিন্তু সমাজৰ কিছু ওচৰ চুবুৰীয়াই হওক অকণমান বেয়া পায় আৰু ওলাই অহাৰ কাৰণে যে মাইকী মানুহ হৈ কিয় ভাওনা কৰিব লাগে এনেকুৱা কিছুমান কথা আহি পৰে সকলো আমি আহ্বান কৰি মানে আগবাঢ়ি আহিছোঁ আৰু নৱপ্ৰজন্মকতো আমি ৰাস্তা দেখাব লাগিব উঠি অহা নৱপ্ৰজন্মক দেখাবৰ কাৰণে যথেষ্টখিনি অৰিহণা দিবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ হয় এতিয়া যিখিনি উঠি অহা প্ৰজন্ম সেইখিনি সাংস্কৃতিক দিশতেই হওক বা আন দিশতেই হওক সকলো দিশতে আগবাঢ়ি যাব লাগিব এতিয়া আমাৰ যিখিনি মহিলাসকলকো সমানভাৱে আগুৱাই লৈ যাব লাগিব এতিয়া যিমান দূৰ এতিয়া আধুনিকতা বাঢ়ি গৈছে ইমান দূৰ আমাৰ এই নিজৰ মানসিকতাটো সলাব লাগিব নহয় সলাব লাগিব আগৰ দৰে এতিয়া যিহেতু সকলো প্ৰজন্ম মানে পঢ়া হৈছে সকলোৱে পঢ়া শুনাটো শিক্ষিত হয় সেয়েহে মানে ইমান বাধাটো আহিব নালাগে বুলি ভাবোঁ যিহেতু কৈ থাকে যে ইকুৱেল কৈ থাকে পুৰুষ মহিলা সকলো ইকুৱেল বুলি কয় তথাপিতো কিছু ক্ষেত্ৰত বাধাটো আহে সেইটো আহিব নালাগে বুলি ভাবোঁ মুঠতে যেতিয়া সকলো শিক্ষিত আজিকালি মানুহ অশিক্ষিত নাই খুব কম থাকিব পাৰে কিন্তু নাই মহিলাৰো মানে সমান অধিকাৰ আছে মহিলাও যথেষ্ট আগুৱাই যাবলৈ মনটো এতিয়াতো ভিতৰত সোমাই থকা দিন নহয় ঠিক আছে এতিয়া আপোনালোকে সেইটো চিন্তাধাৰা আমি বহুত মানে সন্মান জনাইছোঁ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকে এই আমাৰ সমাজখনত আগবাঢ়ি যাওক আপোনালোকৰ এই দলটো উদাহৰণ হওক আমাৰ উঠি অহা প্ৰজন্মটোৰ কাৰণে আৰু এতিয়া হ'ব এতিয়া ঠিক আছে আপোনালোকৰ এই ভাওনা দলটোৰ নামটো কি আমাৰ প্ৰবেৰুণ কৃষ্টিকলা মহিলা শিল্পী সমাজ আৰু এই কোন চনত স্থাপিত হৈছিল আমাৰ 2023 চনৰ ডিচেম্বৰত আমাৰ দলটো স্থাপন কৰা হৈছিল 2023 চনৰ 22 চনৰ ডিচেম্বৰত আৰু এতিয়া এই দলটোত আপোনালোকৰ বোৱাৰী মহিলা আছে নে সকলো মহিলা মিক্স আছে ঠিক আছে ধন্যবাদ থাকিলে আপোনালোকলৈ ধন্যবাদ থাকিলে হয় আপোনালোকে আজি ভাওনা ভাগি বহুত সুন্দৰ কওক আমি স্বাগতম জনাইছোঁ ধন্যবাদ বন্ধুসকল আৰু এইগৰাকী হৈছে মোৰ অতিকে মৰমৰ বন্ধু আগৰ সৰুকালৰে বন্ধু বান্ধৱী দেই ৰান পাব বান্ধৱী তাই আজি তই কি কৰিছ আজি মই ভীমৰ চৰিত্ৰ ৰূপায়ণ কৰিছোঁ তো এতিয়া অনুভৱটো কচোন মোক অনুভৱটো ভালেই পুৰুষসকলৰ দৰে মহিলাসকলো ওলাই আহিব লাগে আমিও সেইবাবে ওলাই আহিছোঁ আমাৰো ভাওনাৰ প্ৰতি বহুত ৰাপ আছে গতিকে সকলো ওলাই আহিব লাগে আজি এইখন ভাওনাই প্ৰথম কৰিবি নে আগতে কৰিছ আগতে এখন হৈ গৈছে আমাৰ 2 এপ্ৰিলত 2023 আজি এখন ছেকেণ্ড টাইম অ'কে তেতিয়া তই ভালকৈ আজি কৰিবি আৰু ধন্যবাদ তাৰপিছত আমাৰ গাঁৱৰে আমাৰ খুৰী কি লৈ কৰিছে আজি মই দুৰ্যোধন লৈছোঁ আপোনাৰ অনুভৱটো কওকচোন বাৰু ভাল লাগিছে ইমান মানে আমাৰ সমাজৰ মাজত আমি মহিলা হৈ মানে এনেকুৱা এটা টীম আগবাঢ়ি আহিব পাৰিছোঁ তাৰ কাৰণে বহুত ভাল লাগিছে আমাৰ এনেকুৱা চৰিত্ৰ আজিহে কৰিছে নে আগতেও কৰিছে নাই মই আৰু আগতেও এবাৰ লৈছোঁ দুৰ্যোধন বাৰু লৈছোঁ আচ্ছা ঠিক আছে খুৰী বহুত বহুত শুভেচ্ছা থাকিলে আজি ভাওনাখন একদম ফালি দিব তো বন্ধুসকল ইয়াৰ পাছতেই ভাওনা ভাগি আৰম্ভ হ'ল হাজাৰ হাজাৰ দৰ্শকৰ সমাগম ঘটিছে এই ব্যতিক্ৰমী ভাওনা ভাগি উপভোগ কৰিবৰ কাৰণে মহিলাসকলো কোনো গুণে কম নহয় বৰ্তমান পুৰুষৰ দৰে মহিলাসকল সকলো ক্ষেত্ৰতে আগবাঢ়ি গৈছে বৰ্তমান সমাজখনি যেনেদৰে আধুনিকতাৰ দিশে আগুৱাই গৈছে ঠিক তেনেদৰে আমাৰো মানসিকতাখিনি কোনোবাখিনিত সলনি কৰা উচিত মহিলাসকলে কৰিব নোৱাৰা কোনো কাম নাই সেয়েহে পুৰুষৰ দৰে মহিলাসকলকো সম অধিকাৰ দিয়া উচিত চাওকচোন বাৰু আজিৰ এই ভাওনা ভাগিৰ প্ৰত্যেকগৰাকী কলা কৌশলেই তেওঁলোকৰ ইমান সুন্দৰ অভিনয়েৰে হাজাৰ হাজাৰ দৰ্শকৰ মন মোহিবলৈ সক্ষম হৈছে সঁচাকৈ তেওঁলোকে এই পোহৰৰ দিশে আগবঢ়োৱা প্ৰথম খোজটোৰ কাৰণে আমি অতিকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেওঁলোক যাতে সফল হওক তেওঁলোক আমাৰ সমাজখনৰ কাৰণে এক উদাহৰণ হওক তেন্তে বন্ধুসকল আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে
Rock Robinson.